আপোনালোক সকলোকে আমাৰ পেজলৈ স্বাগতম জনাইছোঁ। এইটো আচলতে এপেণ্ডিচিপৰ ভেকেঞ্চি হয়। আছাম পেট্ৰ'কেমিকেলছ লিমিটেডৰ ফালৰ পৰা আহিছে 17টা এপেণ্ডিচিপ ভেকেঞ্চি মুকলি হৈছে। লাষ্ট ডেটটো 16, 17, 18 জুনলৈকে দিছে। আপোনালোকে সোনকালে আবেদন কৰি ল'ব। ইয়াতে পষ্টটোৰ নাম হৈছে এপেণ্ডিচিপ। এটা নাম্বাৰ পষ্ট 17টা আছে। ডিচিপ্লিন ৱাইজ ভেকেঞ্চিবিলাক দি থোৱা আছে। মেকানিকেলৰ কাৰণে 4টা আছে, JEE কাৰণে 2টা, ITI কাৰণে 2টা আছে। ইলেক্ট্ৰিকেলৰ কাৰণে 4টা আছে, JEE কাৰণে 2টা, ITI কাৰণে 2টা। ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে 4টা আছে, JEE কাৰণে 2টা, ITI কাৰণে 2টা। চিভিলৰ কাৰণে 1টা আছে, JEE কাৰণে 1টা। ঠিক আছে। কেমিকেলৰ কাৰণে 4টা আছে, ইয়াতে JEE 4টা। ITI ডিপ্ল'মা হোল্ডাৰখিনিয়ে আচলতে 7,000 টকাকৈ পাব মন্থলি ষ্টিপেণ্ড, আৰু ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং কৰাসকলে পাব 8,000কৈ পাব। আৰু এপেণ্ডিচিপটো 1 year কাৰণে 1 বছৰৰ কাৰণে। লোকেশ্যনটো নামৰূপ বৈতামাৰী। এতিয়া এডুকেশ্যনেল কোৱালিফিকেশ্যন উল্লেখ কৰা আছে যে কেণ্ডিডেট হু হেজ কমপ্লিটেড দেয়াৰ ডিপ্ল'মা ইন দ্য ইয়াৰ্ছ 2022, 23, 24 অনৱাৰ্ডছ এণ্ড উইথ মিনিমাম 55% মাৰ্কছ থকা হ'ব লাগিব। ইয়াতে আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ হ'ব। Interested and eligible candidates may appear in walk-in interview as per the schedule mentioned below for this vacancy by visiting official website of Assam Petrochemicals Limited. ডেটবিলাক দি থোৱা আছে ইয়াতে। ডিচিপ্লিন ৱাইজ কেটেগৰী ৱাইজ 16 তাৰিখে মেকানিকেল চিভিলৰ কাৰণে, 17 তাৰিখে কেমিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে, 18 তাৰিখে ইলেক্ট্ৰিকেলৰ কাৰণে। টাইমিংটো দিছে 9টা বজাৰ পৰা 2টা বজালৈকে দিছে। এটা ৱেবছাইটটো দি থোৱা আছে। আৰু ইণ্টাৰভিউটো ক'ত হ'ব আপোনালোকে চাই লওক। ইণ্টাৰভিউটো হ'ব এক্সিকিউটিভ গেষ্ট হাউচ আছাম পেট্ৰ'কেমিকেলছ লিমিটেড, নামৰূপত হ'ব। PO পৰ্বতপুৰ, আৰু পিন নাম্বাৰটো দি থোৱা আছে 786623 আছাম। আৰু আপোনালোকে কি কি ডকুমেণ্টছ লৈ যাব লাগিব চাই লওক। ডকুমেণ্ট আপোনালোকৰ যোনখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যন গোটেইখিনি চাৰ্টিফিকেটখিনি লৈ যাব, লগতে জেৰক্স কৰি লৈ যাব। চ' ধন্যবাদ। আৰু মই লগতে অফিচিয়েল যোনখন এডভাৰটাইজমেণ্ট আহিছিলে সেইখন দেখাই দিছোঁ এবাৰ, আপোনালোকে চাই লওক। মই পষ্টযোগে দি থোৱা আছে অলৰেডি, ইয়াতে আপোনালোকে চাই ল'ব পাৰিব। এখন হৈছে অফিচিয়েল, এতিয়া গোটেইখিনি আছে। আপোনালোকে স্ক্ৰীনশ্বটো মাৰি ল'ব পাৰে যদি স্ক্ৰীনশ্বট মাৰি ল'ব বিচাৰে। এতিয়া গোটেইখিনি দি থোৱাই আছে ইয়াতে। চ' ধন্যবাদ। ভিডিঅ'টো সকলোকে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে আবেদন কৰিব পাৰে। আৰু আপোনালোকে পেজটো ফ'ল' কৰি ৰাখিব যাতে আপোনালোকে মই যেতিয়াই ভিডিঅ' দিওঁ যাতে আপোনালোকে টাইমমতে পায়। ধন্যবাদ।